আজি 2024-25 পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুকলি অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ দাসা। লগতে বন বিভাগৰ শীৰ্ষ বিষয়া আৰু দেশী বিদেশী পৰ্যটকো উক্ত অনুষ্ঠানত উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ অন্যতম প্ৰাণকেন্দ্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি 2024-25 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰাক মুহূৰ্তত কহৰাত কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সংস্থাৰ কাৰ্যালয়টোৰ পুনৰ মুকলি কাৰ্যালয়ত উপস্থিত মন্ত্ৰী অতুল বৰা। মন্ত্ৰীগৰাকীৰ লগত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা। বেছি দৃষ্টি আকৰ্ষণ হৈছে গতিকে মই ভাবোঁ যে এটা সুকীয়া পৰিৱেশ এইকেইটা দিন ইয়াত থাকিব, এটা সুকীয়া পৰিৱেশ সকলোৱে দেখা পাব। মই বন বিভাগক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কাজিৰঙা অভয়াৰণ্যৰ বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণেও যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে আৰু টুৰিষ্টৰ বাবেও কেতবোৰ নতুন পৰিকল্পনা কৰিছে। আপোনালোকে জানে যে টুৰিষ্ট যিমানে আহে সিমানেই আমাৰ ৰাজহো বৃদ্ধি পাব আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্থানীয় যুৱক যুৱতী ৰাইজ উপকৃত হ'ব। কাজিৰঙা ব্যুৰো, জননী লাইভ।